পঢ়াৰ শেষত তোমালোকক আগতে পঢ়োৱা বা শিকোৱা কিছুমান মৌখিক প্ৰশ্ন মই সুধিম তোমালোকে কিমানখিনি মনত ৰাখিব পাৰিছা তাৰে মই আজি অলপ টেষ্ট কৰিম তোমালোকৰ অলপ পৰীক্ষা ল'ম মুখে মুখে উত্তৰবিলাক দিব লাগিব মৌখিক পৰীক্ষা প্ৰথমে মই তানবীৰক সুধিব ওলাইছোঁ তানবীৰে কোৱাচোন 42টা মাৰ্বল 7জন ল'ৰাৰ মাজত সমানকৈ ভগালে প্ৰত্যেকে কিমানটাকৈ মাৰ্বল পাব 6টাকৈ মাৰ্বল পাব শুদ্ধ সকলে হাত চাপৰি দিয়া বহা এইবাৰ প্ৰশ্ন সুধিম মই ৰাইহানক ৰাইহান কোৱাচোন 30ডাল পেন্সিল এইটো নালাগে 18ৰ পৰা 3 কিমান বাৰ বিয়োগ কৰিব পাৰি 18ৰ পৰা 3 6 বাৰ বিয়োগ কৰিব পাৰি শুদ্ধ উত্তৰ সকলে হাত চাপৰি দিয়া এইবাৰ মই সুধিম তফিজুল আছে তফিজুলে ক'ব মনত আছে নে নাই বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰীজনৰ নাম কি কোনে ক'ব পাৰিব আচ্ছা কোৱাচোন মাননীয় শ্ৰীযুত ডক্টৰ নৰেন্দ্ৰ দামোদৰ দাস মোদী ভুল কোনে ক'ব পাৰিব শুদ্ধভাৱে কোনে ক'ব পাৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম মাননীয় শ্ৰীযুত নৰেন্দ্ৰ দামোদৰ দাস মোদী ডক্টৰ নহয় মাননীয় শ্ৰীযুত নৰেন্দ্ৰ দামোদৰ দাস মোদী এতিয়া ৰুকসাৰক সুধিম যে ৰুকসাৰে কোৱা বৰ্তমান অসমৰ শিক্ষামন্ত্ৰীজনৰ নাম কি মাননীয় শ্ৰীযুত ডক্টৰ ৰমেশ পেগু গুড হাত চাপৰি দিয়া আচ্ছা এইবাৰ ৰিস্কিনক সুধিম ৰিস্কিন ধৰি লোৱা থিয় হোৱা তোমাৰ হাতত 10টা আম আছে তাৰে 5টা আম তুমি মুন্নিক দিলা এতিয়া তোমাৰ হাতত কেইটা আম থাকিল কেইটা শুদ্ধ উত্তৰ 5টা গুড আচ্ছা এইবাৰ অংকুৰে কোৱা বৰ্তমান আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কি মাননীয় শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভেৰি গুড হাত চাপৰি দিয়া কিছুমানৰ কথাবিলাক মনত আছে মনত ৰাখিবলৈ চেষ্টা কৰিবা মই যিবিলাক এইবিলাক দি থাকোঁ এই বস্তুবিলাক মই আকৌ 2-3 দিন 4 দিন 5 দিন বা এসপ্তাহ পিছত আকৌ তোমালোকক মৌখিকভাৱে ধৰিম যাতে তোমালোকে ইয়াৰ উত্তৰবিলাক দিব পাৰা আজিলৈ এইখিনিতে